মাঘৰ বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন থকাৰ অৱস্থাত এতিয়া সমগ্ৰ ৰাজ্যতে এক উৎসৱমুখৰ পৰিৱেশ। গ্ৰামাঞ্চলৰ যুৱক যুৱতীয়ে যদি নৰা কাটিছে, ভেলাঘৰ সাৰিছে, ঘৰত থকা গৃহিণীয়ে আকৌ ঢেঁকীত খুন্দিছে পিঠা। কিন্তু তাৰ সমান্তৰালভাৱে পাছ পৰি যোৱা নাই নগৰাঞ্চলৰ লোকো। কাৰণ এয়া যে অসমীয়াৰ প্ৰাণৰো প্ৰাণ ভোগালীৰ সময়। কিন্তু ভোগালীৰ এই মাদকতাক কেনেকৈ চিন্তা কৰিছে নগৰবাসীয়ে, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আচলতে আমাৰ প্ৰতিটো বিহুৱেই কৃষিভিত্তিক। কৃষিক আচলতে প্ৰাধান্য দিয়ে প্ৰত্যেকটো বিহুৱে যেন প্ৰাণ পাই উঠিছে। এতিয়া আমি বিশেষকৈ আজি এই সময়খনত আমি মাঘৰ বিহু প্ৰাসংগিকতাই গুৰুত্ব লাভ কৰিছে, সেইকাৰণে মাঘৰ বিহুৰ কথাই ক'বলৈ লৈছোঁ। যি ধৰণে আচলতে আমি এতিয়া দেখিবলৈ পাইছোঁ যে গাঁওবিলাকত ডেকা গাভৰুৱে নৰা কাটিছে, ভেলাঘৰ সাজিছে, আমাৰ আইতা বাইদেউসকলে ঢেঁকীত পিঠাগুড়ি পিঠা খুন্দিছে, পিঠা পনা বনাইছে। কিন্তু আজি আমি টাউনৰ ক্ষেত্ৰত কিন্তু আমি এখন বেলেগ প্ৰতিশ্ৰুতি আমি দেখিবলৈ পাইছোঁ। এইটো নহয় যে টাউনৰ মানুহে মাঘ বিহুটো উদযাপন কৰা নাই, টাউনৰ মানুহখিনিও কৰে। কিন্তু ই যিটো মাদকতা, আজি আমি পিঠা এটা কোনোবা দোকান এখনৰ পৰা কিনি আনি পেলাই বিহু পতাৰ যিটো মাদকতা, কিন্তু গাঁৱৰ মানুহে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে নৰা ঘৰ সাজি নিজে পিঠাগুড়ি খুন্দি পেলাই সেই মাদকতাটো তাতকৈ বহুৰ ওপৰত। সেইকাৰণে কিন্তু যি কি নহওক, বিভিন্ন কৰ্ম সংস্কৃতিৰ কাৰণেই হওক বা বিভিন্ন কাৰণত গাঁৱৰ পৰা মানুহবোৰ ওলাই আহি আজি টাউনত বসবাস কৰিবলৈ লৈছে। এতিয়া টাউনততো তেনেকুৱা এটা পৰিৱেশ পোৱাটো যথেষ্ট জটিল। সেইকাৰণে যিহেতু এইটো বিহু, অসমীয়াৰ প্ৰাণৰ প্ৰাণ বিহু, মাঘৰ বিহু টাউনেই হওক বা অঞ্চলতে থাকক বা গাঁও অঞ্চলতে থাকক, প্ৰত্যেকটো অসমীয়াই আচলতে বিহুটো উদযাপন কৰিব বা পালন কৰিব বা নীতি নিয়মেই পালন কৰিব। কিন্তু এইটো কথা ক'বই লাগিব যে গাঁৱৰ যিটো পৰিৱেশ, গাঁৱৰ যিটো ভোগালীৰ যিটো পৰিৱেশ বৰ্তমান আৰম্ভ হ'লেই, সেই পৰিৱেশটো কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত টাউনত বসবাস কৰা ৰাইজে সেই পৰিৱেশটোৰ পৰা বঞ্চিত হয়েই। নহয়, চাওক, আমাৰ অসমীয়াৰ অতিকৈ প্ৰাণৰ ভোগালী বিহু, আমাৰ বাপতি সাহোন ভোগালী বিহু। গতিকে ভোগালী বিহুৰ আচলতে যিটো অনুভৱ, সেইটো আচলতে সঁচাকৈয়ে অনন্য অনুভৱ। আৰু আমি যিহেতু গাঁৱৰ ল'ৰা, সৰুৰ পৰা গাঁৱত থাকি ডাঙৰ দীঘল হোৱা আমি সন্তান, গাঁৱৰ সন্তান। গতিকে গাঁৱত আমি সৰুতে যিটো পৰিৱেশ পাইছিলোঁ, আপোনাৰ মাঘৰ বিহুলৈ এসপ্তাহ থাকোঁতে আমি যিটো ভেলাঘৰ সাজোঁ, গৈ পিনি আপোনাৰ নৰা কাটোঁ, পথাৰত গৈ পিনি নৰা কাটোঁ। তাৰপিছত ৰাতি মাজে মাজে আপোনাৰ তাত ঘুগুনি খোৱা হয়, পকৰি খোৱা হয়, খানা খোৱা হয়। শেষলৈকে আচলতে যথেষ্ট খানা হয় তাৰমানে মাঘৰ বিহুলৈকে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়। আৰু ওচৰৰ মানুহখিনি আহে, গোটেইখিনি গাঁৱৰ আপোনাৰ বয়োজ্যেষ্ঠ ভাই ভনী সকলোখিনি আহে, মিলা প্ৰীতিৰে সাংঘাতিক ধৰণৰ এটা ফূৰ্তি হয়। আৰু এতিয়া আচলতে গাঁৱত সেই মাদকতাটো অলপ পৰিমাণে হ'লেও স্তিমিত হৈ যোৱা যেন দেখা পোৱা যায়। কিন্তু আমি যদি নগৰৰ কথা ক'বলৈ যাওঁ, নহয়, নগৰত কিন্তু যথেষ্ট এটা কৃত্ৰিমতাই আজিৰ তাৰিখত কিন্তু বিৰাজ কৰিছে। ইয়াত আপোনাৰ যিটো আপোনাৰ পিঠাপনা, আমাৰ পিঠাপনাৰ যিটো ইয়াত পেকেট ছিষ্টেম কৰে আজিকালি, বা নাৰিকলৰ লাডু হওক, আপোনাৰ তিলৰ লাডু হওক, গাঁৱৰ যিটো নিৰ্ভেজাল খাদ্য, সেইটো আচলতে টাউনত বা নগৰত বিচাৰি পোৱাটো অলপ কঠিন। গতিকে আমি আশা কৰিছোঁ টাউনৰ মানুহখিনিও, যিহেতু টাউনৰ বহুত মানুহ গাঁৱৰ পৰা আহি যিহেতু নগৰত বসবাস কৰি আছে, আমি আশা কৰিছোঁ যে টাউনত বসবাস কৰা মানুহখিনিও সেই কৃত্ৰিমতাৰ পৰা আঁতৰি মাঘৰ বিহুৰ দিনা ধুনীয়াকৈ ভেলাঘৰ সাজি, পাৰিলে গাঁৱৰ ঘৰখনলৈ গৈ নিশ্চিতভাৱে ভেলাঘৰত মেজি জ্বলক, ভোগালী বিহু উদযাপন কৰক আৰু আনন্দৰে আচলতে ভোগালী বিহুটো পাৰ কৰক। আকৌ আহিল অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। যিহেতু ভোগালী বিহু পালেহি সকলোৰে মন আনন্দৰে ভৰি আছে। কৃষক ৰাইজে ইতিমধ্যে খেতিপথাৰ চপাই আমাৰ যি পৰম্পৰাগত বিহু উদযাপন কৰিবলৈ আহিছে। আপুনি যিহেতু চহৰৰ বাসিন্দা, আজিৰ তাৰিখত কাকতলীয়াভাৱে ময়ো চহৰৰ বাসিন্দা, কিন্তু আমাৰ শিপাডাল ক'ৰবাত নহয় ক'ৰবাত গাঁৱতেই আছে। কেনেদৰে আচলতে সেই অনুভূতিবিলাক আচলতে মিছ কৰা যায় টাউন নগৰৰ মাজত? মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। এইটো এটা খুব আমাৰ জনপ্ৰিয়তা গীত। আৰু এইটো মাঘৰ বিহু অহাৰ লগে লগে আপুনি কোৱাৰ ধৰণে আমাৰ বাপতি সাহোন মাঘৰ বিহুটো আহি পালেহি। কিন্তু আপুনি যি ধৰণে কৈছে যে আমি নগৰ অঞ্চলত থকা প্ৰতিজন মানুহৰে কিন্তু শিপাডাল নহয় গাঁৱতেই থাকে। আৰু আমি বিহু, বিশেষকৈ মাঘৰ বিহুটো আমি বা বহাগ মাঘৰ বিহুটোত আমি গ্ৰাম্যখন বা গাঁওখনৰ মানুহখিনিক আমি সাধাৰণতে আমি তালৈ যাবলৈ ইচ্ছা কৰোঁ। ইয়াৰ দুটা কথা, এটা হ'ল নগৰত সদায় যান্ত্ৰিকতাটো আছে। যান্ত্ৰিকতা মানে যন্ত্ৰ আছে, কিন্তু আমি যান্ত্ৰিকতাটোক আমি ঋণাত্মকভাৱে লওঁ, কিন্তু যন্ত্ৰ নাথাকিলে আমি চলিব নোৱাৰোঁ। মানে আমি নগৰ অঞ্চলত থাকিবই লাগিব। এইবাৰৰ বিহুটোতো এটাই বিহুত বন্ধ পাইছে, তো ইয়াত থকা মানুহখিনি কিমান নগৰলৈ যাব পাৰে নাজানো, কিন্তু কিছুমান তেনেকুৱা পাৰ্থক্য কিন্তু আহিছে। আগতে ধৰি লওক গাঁৱৰ
মেজিটো জ্বলাবৰ কাৰণে বনাবৰ কাৰণে প্ৰায় 15 দিন আগৰ পৰা প্ৰস্তুতি চলে বৰ্তমান কিন্তু এতিয়া ধৰি লওক নগৰ অঞ্চলত থাকোঁতে উৰুকা বিহু বজাৰটোও কৰিবলৈ মানুহৰ ওচৰত সময় নাই এইটো ঠিক আছে এইটো বাস্তৱতা দ্বিতীয় কথা কিন্তু সেইখিনি এৰাই চলিও আমি কিছুমান আমাৰ অসমীয়াত কিন্তু আহি গৈছে যে যিটো উৰুকাত মদৰ এটা হয় আমাৰ যোনটো বিহু তাত কিন্তু মদ নাছিলে 31ৰ কথা ক'বলৈ নাযাওঁ কিন্তু মদ আমাৰ বিহুৰ এটা পৰম্পৰা নাছিলে কিন্তু বিহুটো জনগোষ্ঠীয় সমাজত সেই পানীয়টো এটা ধাৰ্মিক হিচাপে সকলো সেইটো ঠিক আছে জনগোষ্ঠীয় কিছুমান পানীয় আপুনি গ্ৰহণ কৰিব পাৰে সেইটো ভেলাঘৰৰ ভিতৰত কিন্তু আমাৰ যিখিনি মানে বিলাতী মদৰ খুৰা এনেকুৱা এটা চলিছে বা বহুত ৰাতিলৈকে তথাপি পানীয় গ্ৰহণ কৰিলেও কিন্তু এটা লিমিটত থাকিলে কিন্তু ভাল তেতিয়া কি হয় বাকীখিনি আমি বেছি ফূৰ্তি কৰিব পাৰোঁ দ্বিতীয়তে কিছুমান হৈছে নগৰ অঞ্চলত থকা দৈ চৈ যিখিনি আছে বৰ্তমান কিন্তু এইবোৰ কেমিকেল দি বা কিছুমান আমি বৰ দৈ বুলি খাইছোঁ গুড় আছে দৈ গুড় চবতে আজিকালি মিক্স আহি গ'ল সান্দহগুড়িটো আপুনি আমাৰ সেই গাঁৱৰ সান্দহগুড়ি নহয় এইখিনি কিন্তু আমি যদি পাবলৈ হয় গাঁৱলৈ যাব লাগিব গাঁৱত বনোৱা ঘৰটোৰ সোৱাদটো বেলেগ সেই গতিকে কেইটামান বস্তু আধুনিকতাৰ লগত খুব ভাল ফেচবুক আহি গৈছে মানুহে ঘৰত কিবা এটা কৰিছে গোটেই অসমৰ ৰাইজক দেখুৱাইছে এইটো ভাল কিন্তু আকৌ সেই ঠিক তেনেধৰণে কিন্তু কিছুমান বস্তু আমি যদি এৰাই চলোঁ তেতিয়াহ'লে এই বিহুটো বিহু হৈ থাকিব আৰু আমাৰ যিটো আপুনি কোৱাৰ ধৰণে প্ৰথমতে বাপুতি খাহোন সেই বাপুতি খাহোনেই হৈ থাকিব বিহুটো ধন্যবাদ নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ